যুৱকে দৌৰিছে মাথো দৌৰিছে সন্মুখলৈ চাই তেওঁলোকে দৌৰিছে থমকি ৰোৱা নাই অথবা পিছলৈও ঘূৰি চোৱা নাই লক্ষ্য এটা সপোন পূৰণৰ দেশ মাতৃৰ বাবে সেৱা আগবঢ়াবলৈ এনেদৰে দৌৰিছে এই সকল যুৱকে দিনে নিশাই একাকাৰ কৰি দৌৰিছে অসম আৰক্ষীত এটা নিকাস্বচ্ছ চাকৰি পোৱাৰ আশাৰে দিনে নিশাই ৰত্নপীঠ মহাবিদ্যালয়ৰ খেলপথাৰত অনুশীলনত ব্যস্ত হৈ পৰিছে চাপৰৰ এদল যুৱক অসম আৰক্ষীত সহস্ৰাধিক পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ খবৰে উৎফুল্লিত কৰি তুলিছে এই যুৱকসকলক নিজৰ স্থান সুনিশ্চিত কৰিবলৈ এইদৰে কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে এই সকল যুৱক ৰ'দ বৰষুণ সকলো পাহৰি দৈনিক প্ৰায় 100 জনকৈ যুৱকে অনুশীলনত ব্যস্ত হৈ পৰে কোনো ধৰণৰ প্ৰশিক্ষক নোপোৱাকৈয়ে যুৱকসকলে কঠোৰ পৰিশ্ৰম কৰি আছে এইখন খেলপথাৰত উল্লেখ্য যে এইখন খেলপথাৰৰ পৰা পূৰ্বে বহু যুৱক যুৱতীয়ে অনুশীলন কৰি দেশ মাতৃৰ হৈ সেৱা আগবঢ়াবলৈ সুবিধা পাইছে 2 বছৰমান হৈ গ'ল মই এই ফিল্ডত মানে শাৰীৰিক চেষ্টা কৰি আছো লং জাম্প মাৰি আছো ৰান কৰি আছো লগতে চিন আপ মাৰি আছো মই এই নিউজৰ দ্বাৰা অসম আৰক্ষীৰ ডিজিপি মাননীয় জিপি সিং ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটা মোৰ ফালৰ পৰা গোটাই ৰত্নপীঠ কলেজৰ যিবিলাক ল'ৰা ছোৱালী শাৰীৰিক পৰীক্ষা কৰি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটা এই যোগেদি মেছেজ দি আছো যে 2 বছৰ ধৰি যেনেভাৱে অসম আৰক্ষীৰ চাকৰি স্বচ্ছ আৰু নিকাভাৱে দি আছে অহা অক্টোবৰ 3 তাৰিখৰ পৰা যেটা অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা হ'ব এটো স্বচ্ছ আৰু নিকা হ'ব লাগে আৰু ৰিটাৰ্ণটো স্বচ্ছ আৰু নিকা হ'ব লাগে ভাইবাৰটো স্বচ্ছ আৰু নিকা হ'ব লাগে এটাই মোৰ তৰফৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাই আছো চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ